স্বাগতম জানাইছো ইউটিউব চেনেল ৰিতুৰাজ সলিউশ্যনলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি আপোনালোকৰ মাজলৈ ভিডিঅ'টি লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টি হৈছে আপোনাৰ গাড়ীখনৰ যদি চালান কাটে তেতিয়াহ'লে আপুনি কেনেকৈ গম পাব, অল ডিটেইলছ কেনেকৈ চাব পাৰিব, ফটো সহকাৰে কোন টাইমত কোনখিনি কাটিলে আপোনাৰ চালান, ঠিক আছে। সেয়েহে মই আপোনালোকক আজি দেখুৱাবলৈ ওলাইছোঁ। চ' আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। ফাৰ্ষ্ট টাইম আমি এম পৰিবহন এপছত যাব লাগিব। যদি আপোনাৰ মোবাইলত যদি এম পৰিবহন এপছটো নাই তেতিয়াহ'লে আপোনালোকে ডাউনলোড কৰি লওক। বিশেষকৈ বহুত সুবিধা হ'ব এম পৰিবহন এপছটো থাকিলে গাড়ীৰ ডিটেইলছটো এড কৰি ৰাখিব পাৰিব, ঠিক আছে। চ' ফাৰ্ষ্ট টাইম আমি এম পৰিবহন এপছত ক্লিক কৰিলোঁ, ঠিক আছে। যদি আপোনালোকৰ ৰেজিষ্টাৰ কৰি থৈ দিয়া আছে তেতিয়াহ'লে এনেকৈ ওলাব পেজটো। ওপৰ ফোনৰ নম্বৰ থাকিব, তলত ব্লেংক থাকিব, 6 ডিজিট চিকিউৰিটি এমপিন বিচাৰিব, ঠিক আছে। আৰু ইয়াতে লগ ইন উইথ বায়'মেট্ৰিক আছে, আঙুলি চাপ দি কিনে বা ফিংগাৰপ্ৰিণ্ট দি কিনে আপুনি এইটো লকটো খুলিব পাৰিব। ইয়াতে চাইন ইন উইথ এমপিনৰ দ্বাৰা আমি চাইন ইন কৰিব লাগিব, ঠিক আছে। ইয়াতে মই এমপিনটো মাৰিলোঁ, সকলোৰে এটা এমপিন থাকে। যদি আপোনালোকৰ এমপিনটো মাৰি কিনে এইটো খুলি ল'ব, চাইন ইন কৰি ল'ব, ঠিক আছে। চাইন ইন কৰিলোঁ, এম পৰিবহন এপছৰ হোম পেজটো ওলালে। ইয়াতে লিখা আছে ভেহিকল, এণ্টাৰ ভেহিকল নাম্বাৰ। ইয়াতে আপুনি গাড়ী নাম্বাৰ বহাই কিনে আপোনাৰ গাড়ীখনৰ অল ডিটেইলছ চাব পাৰিব। পলিউশ্যন কিমানলৈকে, কিমান দিনলৈকে আছে, আপোনাৰ ইঞ্চুৰেঞ্চ কিমান দিনলৈকে আছে, অল ডিটেইলছ ইয়াতে চাব পাৰিব। এতিয়া আমাক লাগে চালান। আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে ট্ৰেন্সপৰ্ট ছাৰ্ভিচ দেখিছেনে? ইয়াতে ট্ৰেন্সপৰ্ট ছাৰ্ভিচ লিখা আছে যে আছে এইটো ট্ৰেন্সপৰ্ট ছাৰ্ভিচ। ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিলোঁ, তাৰপিছত তলৰ ফালে এনেকৈ আহিব। ইয়াতে তলৰ ফালে স্ক্ৰল ডাউন কৰিলে পাব চালান ষ্টেটাছ। এইটো যে লিখা আছে চালান ষ্টেটাছ, এইটো ঠিক আছে। চালান ষ্টেটাছত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে তিনিটা অপশ্যন আছে, চালান নাম্বাৰ, ভেহিকল নাম্বাৰ এণ্ড ড্ৰাইভিং লাইচেন্স নাম্বাৰ। তিনিটা অপশ্যন আছে। যিকোনো এটা অপশ্যনৰে আপোনাৰ গাড়ীখনৰ চালান আছেনে নাই, আপোনাৰ গাড়ীখনৰ ফাইন কাটিছে নেকি আপোনালোকে চেক কৰিব পাৰিব, ঠিক আছে। চবচে আমাৰ ইজি হয় ভেহিকল নাম্বাৰ, আমাৰ গাড়ী নাম্বাৰ মাৰি কিনে চাই লওঁ, ঠিক আছে। ইয়াতে ভেহিকল নাম্বাৰত মই ক্লিক কৰাই আছে অলৰেডি। ইয়াতে এণ্টাৰ ভেহিকল নাম্বাৰ, গাড়ীখনৰ নাম্বাৰ বহুৱাওক আপোনালোকে, আপোনাৰ নিজৰ গাড়ীখনৰ নাম্বাৰ, ঠিক আছে। যিখন গাড়ী চেক কৰিব বিচাৰে মই গাড়ীখনৰ নাম্বাৰ বহুৱালোঁ, ঠিক আছে। তাৰপিছত নেক্সট আহিব চেচিছ নাম্বাৰ, এণ্টাৰ লাষ্ট 5 ডিজিটছ। চেচিছ নাম্বাৰ যিকেইটা আছে তাৰ লাষ্ট 5 ডিজিটটো বহুৱাব লাগিব, ঠিক আছে। ঠিক আছে, মই লাষ্ট 5 ডিজিটটো বহুৱালোঁ। এবাৰ আহিলে নেক্সট ইঞ্জিন নাম্বাৰ, এণ্টাৰ লাষ্ট 5 ডিজিটছ। চেম টু চেম ইঞ্জিন নাম্বাৰৰ লাষ্ট 5 ডিজিটটো বহুৱাব লাগিব আপুনি। এই বস্তুখিনি আপুনি RC-তে পাব, ঠিক আছে। RC-ত চাই ল'ব, আপোনালোকৰ গাড়ীৰ RC-খনত পাই যাব। গাড়ী হওক বাইকৰ হওক চেম কণ্ডিশ্যন এনেকৈ চাব পাৰিব। ভালকৈ চাই ল'ব পাৰে শুদ্ধ হৈছে নে নাই। যদি শুদ্ধ হৈছে তেতিয়াহ'লে আপোনালোকে গেট ডিটেইলছত ক্লিক কৰিব। যেতিয়া গেট ডিটেইলছত ক্লিক কৰিব তেতিয়া এনেকৈ আহিব অল পেণ্ডিং ডিছপ'জ। ইয়াতে ভিউ ডিটেইলছত ক্লিক কৰিলে আপুনি গোটেই ডিটেইলছটো ওলাব, ঠিক আছে। মই ভিউ ডিটেইলছত ক্লিক কৰিলোঁ, চাওক এইটো চালান ডিটেইলছ আহিছে, তাৰপিছত পে'মেণ্ট আহিছে, ৰিচিভ আহিছে। পে'মেণ্ট কৰাই নাই, চ' ৰিচিভো নাপাওঁ মই এতিয়া, ঠিক আছে। এটা চালান ডিটেইলছ আছে, অ'নাৰ নেম আহিছে, RC নাম্বাৰ আহিছে, চালান ষ্টেট আহিছে, আছাম বিহাৰ যি হয় যাৰ আহিব। তাৰ চালান নাম্বাৰ আহিছে, চালান ডেট কোন তাৰিখে কাটিলে মোৰ 31 তাৰিখে, 31/1/2024 কাটিছে, ঠিক আছে। এমাউণ্ট কিমান 2000। পে'মেণ্ট ষ্টেটাছ কি দেখাইছে, পেণ্ডিং, মানে মই পইচা দিয়া নাই, চ' পেণ্ডিং দেখাইছে। ইয়াতে আমি কি কৰিব লাগিব, ডাউনলোড চালান। ডাউনলোড চালান কৰিলে কি হ'ব, ডাউনলোড চালান কৰিলে আমি গম পাম যে কোনদিনাখন পইচাটো কাটিলে, কেনেকৈ কাটিলে, কিহত কাটিলে, আৰু ফটো সহকাৰে দেখুৱাব, ঠিক আছে। সেইটো আমাৰ বিৰাট মষ্ট ইম্পৰ্টেণ্ট বস্তু, আমি চাব লাগিব ক'তনো কাটিলে, কেনেকৈ কি কৰোঁতে, ঠিক আছে। চ' আমি ডাউনলোড চালানত ক্লিক কৰিলোঁ। ডাউনলোড চালানত ক্লিক কৰোঁতে ইয়াতে ফটোটো আহিব, সৰুকৈ ফটোটো আহিছে। যিহেতু আপোনালোকে ফটোটো কি কৰিব লাগিব, PDF কৰি ল'ব লাগিব, ঠিক আছে। ইয়াতে 3 ডটত গ'লে ৰাইট চাইডে থকা 3 ডটত ক্লিক কৰাৰ পিছত ছেভ এজ PDF আহিব। ছেভ এজ PDFত গ'লে তাৰপিছত ইয়াতে তলত আছে নেক্সট জেন এম পৰিবহন, ঠিক আছে। ইয়াতে কিবা এটা আপুনি বুজি পোৱাকৈ কিবা এটা লিখি দিয়ক, যে ফাইন বুলিয়ে লিখি থ'ব পাৰে, ঠিক আছে। ফাইন কাৰ বুলিয়ে মই থলোঁ, ঠিক আছে। ইয়াতে ছেভ কৰি দিলে নেক্সট ছেভ হ'ল। এতিয়া আপুনি বস্তুটো ক'ত যাব, মাই ফাইলছত গৈ কিনে ইয়াতে ডকুমেণ্ট বুলি আছে নহয়, এটা মাই ফাইলছত গৈ এইটো যে ডকুমেণ্ট আছে, এইটো ডকুমেণ্টত ক্লিক কৰক। ক্লিক কৰাৰ পাছতে ওলাব ফাইন কাৰ ক'ত আছে, প্ৰথমটোতে আছে ফাইন কাৰ দেখুৱাইছে। ইয়াতে ক্লিক কৰক, ক'ত কেতিয়া ডিটেইলছ, অল ডিটেইলছ আহিব, কোন তাৰিখে কাটিছে, গাড়ীখন সহকাৰে আহিব, গাড়ীখন এখন কেতিয়া কাটিছে, কিমান স্পীডত কাটিছে, মোৰ 72 স্পীড যাওঁতে কাটিছে, ঠিক আছে। ক'ত কাটিছে, পাটাচাৰকুছি সোণাপুৰ, কিমান টাইমত কাটিছে, 11:03 ৰাতিপুৱা, ঠিক আছে। কোন তাৰিখে কাটিছে, 30/1/2024, ঠিক আছে। গোটেই অল ডিটেইলছ আহিব। এনেকৈ আপোনালোকে সহজতে আপোনাৰ মোবাইলৰ পৰাই
আপোনাৰ গাড়ীৰ চালানখন চাব পাৰিব। এনেকৈ আপুনি আপোনাৰ মোবাইলৰ পৰাই এম পৰিবহন এপছটো ডাউনলোড কৰি কিনে আপোনাৰ চালানৰ ডিটেইলছটো চাব পাৰিব। চ' আজি ভিডিঅ'টো ইমানেই আছিলে, পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।